আমি ক'ব খুজিছোঁ যে তেওঁৰ যিটো সপোন যে উজনিটো এটা মিয়াৰ প্ৰভাৱ বঢ়াবৰ কাৰণে তেওঁ যত্ন কৰিব, সেইটো আমি উজনি অসমৰ মানুহ হিচাপে, তাতোতকৈ ডাঙৰ কথা মই আহোম সম্প্ৰদায়ৰ মানুহ হিচাপে সেইটো প্ৰতিবাদ কৰিম। আৰু সেই প্ৰতিবাদটোত কোনোবাই যদি বেয়াও পায় তেতিয়াহ'লে আমাৰ ক'ব লগা একো নাথাকিব। গৌৰৱ গগৈ 14 চনৰ পৰা পাৰ্লিয়ামেণ্টত আছে, কিন্তু তেওঁৰ পাৰ্লিয়ামেণ্টত খুব ভাল কথা কয়, হিন্দী ভাল কয়, ইংৰাজী ভাল কয়, আৰু ইংৰাজী ভালকৈ কোৱা আৰু হিন্দী ভালকৈ কোৱা কাৰণেই তেওঁক বহুত মানুহে ভাবে এওঁ বহুত কাম কৰিব পাৰিব। কিন্তু তেওঁ 14 চনৰ পৰা পাৰ্লিয়ামেণ্টত আছে, কিন্তু অসম বুৰঞ্জীক যেনেদৰে প্ৰতিষ্ঠা কৰিব লাগিছিল তেওঁ পাৰ্লিয়ামেণ্টত, আমি তাৰ 100% অংশও নেদেখিলোঁ। যে তেওঁ অসমৰ বুৰঞ্জীৰ সম্পৰ্কে জ্ঞানটো যথেষ্ট কম। ৰেজাউল কৰিমক মই ধিক্কাৰ দিছোঁ। আৰু গৌৰৱ গগৈ তেওঁ বুৰঞ্জীৰ জ্ঞানটো কম থকাৰ কাৰণে কি বুলি ক'লে, এওঁ সম্প্ৰীতিৰ কথা ক'ব খুজিছে, এই বুলি ক'ব খুজিছে। যদি সম্প্ৰীতিৰ কথাই কয় তেতিয়াহ'লে বদৰুদ্দিনৰ কথাও ক'ব লাগিছিলে। এতিয়া কেৱল মাত্ৰ ৰাজনীতিৰ কাৰণে ৰাজনীতি কৰিব নালাগে, অসমখনক ৰক্ষা কৰিব লাগে। খুব সোনকালে ইয়াৰ বহুত বেয়া ধৰণৰ কিবা অৱস্থা হ'বলৈ গৈ আছে। সেইকাৰণে আমি অনুৰোধ জনাইছোঁ যে আহোমৰ চেণ্টিমেণ্ট, অসমৰ চেণ্টিমেণ্ট আৰু অসমীয়া মানুহৰ চেণ্টিমেণ্টক লৈ যাতে বৰ বেছি খেলা ধূলা নকৰে। আমি গগৈক ছাপোৰ্ট কৰিছিলোঁ, কেলৈ জানেনে? গগৈয়ে হুইজ বদৰুদ্দিন বুলি ক'ব পাৰিছিল। এতিয়া গৌৰৱ গগৈয়ে আকৌ হুইজ হিমন্ত শৰ্মা বুলি কৈছে। আৰে হিমন্ত শৰ্মা কোন তেওঁ নাজানে নেকি? আৰু হিমন্ত শৰ্মাই কি কৰিছে কি নকৰিছে মানুহে দেখি আছে। যিখিনি বেয়া দেখিছে মানুহে কৈছে, যিখিনি ভাল কৰিছে সেইখিনিতো স্বীকাৰ কৰিব লাগিব। ৱৰ্ল্ড হেৰিটেজ হিমন্ত বিশ্বই হেল্প কৰিছে, ৰংঘৰৰ বেক চাইডে মাটি লৈ হেৰি কৰাত হেল্প কৰিছে, আলাবৈত ৱাৰ মেমৰিয়েল হিমন্ত বিশ্বই হেল্প কৰিছে। আমাৰ আৰু এটা দাবী আছে, তলাতল ঘৰৰ 170 বিঘা পটা আছে, সেই পটাটো নাইকিয়া কৰি 1700 কিমান বিঘা মাটি তলাতল ঘৰত আছে, সেইটো আমাক ৰাখি দিব লাগে বুলি কৈছোঁ। এই কথাবোৰতো স্বীকাৰ কৰিব লাগিব যে তেওঁ কৰিছে, উজনিৰো কাম যথেষ্ট কৰিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।